কলিয়াবৰৰ আমবাগান জিলা পৰিষদৰ অন্তৰ্গত আমবাগান জিলা পৰিষদত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। আমবাগান জিলা পৰিষদৰ মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা অগপৰ জয়শ্ৰী মণ্ডলৰ হৈ বিধায়কদ্বয় কেশৱ মহন্ত আৰু দীপ্লু ৰঞ্জন শৰ্মাই প্ৰচাৰ চলাইছে। এনেদৰেই দেখিছে ক্ষুদ্ৰ ক্ষুদ্ৰ সভা অনুষ্ঠিত কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে লগত মিলিত হৈ মিত্ৰজোঁটৰ হৈ অগপৰ প্ৰাৰ্থী জয়শ্ৰী মণ্ডলৰ হৈ তেনেদৰে প্ৰচাৰ চলাইছে। আমাৰ লগত প্ৰাৰ্থীগৰাকী আছে। আপুনি কোন দলৰ পৰা কেনেদৰে আপোনাৰ প্ৰচাৰ আগবাঢ়িছে? মই মিত্ৰজোঁটৰ পাৰ্টি এজিপি আৰু বিজেপি। আমাৰ প্ৰচাৰ খুব ভাল চলি আছে। আমি 100% নিশ্চিত যে জয় আমাৰ হ'বই হ'ব। আপুনি বিজয়ী হ'লে কেনেকুৱা ধৰণৰ ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰিম বুলি ভাবিছে? আমি সদায় আগৰ আমাৰ মন্ত্ৰী মহোদয় হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীনত চৰকাৰখন যিহেতু চলি আছে আৰু আমাৰ নিজৰে কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট পৰ্যায়ৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মহোদয় আছেই। সেই মৰ্মে আমি যিখিনি কাম কৰি আছে আগৰ পৰা আৰু এতিয়াও আমি গেৰেণ্টি দি ক'ব পাৰোঁ আমি উন্নয়নমূলক কামেই কৰি যাম সদায়। হয়, আমাৰ লগত প্ৰাৰ্থীগৰাকীয়ে আছিলে জয়শ্ৰী মণ্ডল। তেখেতৰ বক্তব্য আগবঢ়ালে। আমাৰ লগত এতিয়া উপস্থিত আছে চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা অসম বিজেপি এগৰাকী মুখপাত্ৰ দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া। আমি তেখেতৰ পৰাও জানিম। এতিয়া অস্তিত্বৰ সংকটত পৰিছে। চামগুৰিত ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছ আছে অস্তিত্ব সংকটত, আৰু কলিয়াবৰতো কংগ্ৰেছৰ অস্তিত্ব নাইকিয়া বুলিয়ে ক'ব লাগে। বহুত জেগাত তেওঁলোকে কেণ্ডিডেটে দিব পৰা নাই। এটা গ্ৰেণ্ড অল্ড পাৰ্টি এনেকুৱা অৱস্থা। গতিকে আক্ষৰিক অৰ্থত তেনেকুৱা কোনো প্ৰতিদ্বন্দ্বী নাই। কিছু সংখ্যকে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে কাৰণে কৰিছে। আমি কলিয়াবৰ হওক চামগুৰি হওক আমি খুব নিৰংকুশভাৱে এবাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আমি পঞ্চায়ত নিৰ্বাচনত এবাৰ বিজয়ী হ'ম। বেলেগ আৰু কোনো বহুত বেছি প্ৰতিদ্বন্দ্বী আমাৰ সন্মুখত নাই। ৰাইজ আমাৰ লগত আছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজৰ সমৰ্থন আমাৰ লগত আছে। মাননীয় মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যি কাম কাজ, এই কাম কাজৰ তেওঁলোক আজিৰ দিনত অংশীদাৰ হৈছে। সেইকাৰণে গাঁৱে গাঁৱে আপোনালোকে দেখিছে প্ৰবল উৎসাহ ৰাইজৰ, আৰু এই উৎসাহত আমাৰ কাৰণে মূল শক্তি। এনেদৰে দেখা গৈছে আমবাগান জিলা পৰিষদত মিত্ৰজোঁটে প্ৰাৰ্থীৰ গতি তুংগত উঠাইছে। মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়শ্ৰী মণ্ডলৰ হৈ বিধায়কদ্বয় কেশৱ মহন্ত আৰু দীপ্লু ৰঞ্জন শৰ্মাই এনেদৰেই আমবাগানকে ধৰি লাইলুৰি আদি অঞ্চলত নিজৰ প্ৰাৰ্থীগৰাকী জিকাবৰ কাৰণে প্ৰচাৰৰ গতি তীব্ৰ কৰি তোলা পৰিলক্ষিত হৈছে। প্ৰচাৰ চলাই আছোঁ, যিখিনি ৰাইজৰ চেষ্টা কৰি আছে, ময়ো নিজে যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিম। আৰু আপুনি কোন সমষ্টিৰ পৰা ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে? মই কলিয়াবৰ সমষ্টিৰ পৰা 6 নং পশ্চিম কলিয়াবৰৰ 55 নং লাইলুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য। ৰাইজৰ সহায় পাইছে? ৰাইজৰ সহায় পাইছোঁ। ৰাইজে বহুত ছাপোৰ্ট কৰিছে মোক। কিমান দূৰ আশাবাদী? আৰু ৰাইজে ছাপোৰ্ট কৰিব আৰু জিকাব আৰু বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।